হয়, নিশ্চিতভাৱে ক'ব লাগিব আজি দেশে উদযাপন কৰিছে ৭৮ সংখ্যক যি স্বাধীনতা দিৱস, এই স্বাধীনতা দিৱস ৰাজ্যজুৰি পালন কৰিছে। এয়া পৰিৱেশ, হাজোৰ পৰিৱেশ দেখুৱাইছোঁ। বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে আৰম্ভ কৰা হ'ল যি স্বাধীনতা দিৱস, এই স্বাধীনতা দিৱস ৭৮ সংখ্যক স্বাধীনতা দিৱস হাজোৰ পৰিৱেশ দেখুৱাইছোঁ। কিছু সামগ্ৰী পৰিৱেশ দেখুৱাইছোঁ যি হাজোৰ ৰাজহ চক্ৰ বিষয়া উপস্থিতিত আজি স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। হয়, আজি আমি সাংস্কৃতিক খেলপথাৰ প্ৰাংগণত হাজোৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ফালৰ পৰা আমি ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰি আছোঁ। এটা ধুনীয়া এটা পৰিৱেশ, যদিও আজি গৰম বেছি, তথাপিও ৰাইজে স্বতঃস্ফূৰ্ত সঁহাৰি দিছে। যথেষ্ট সংখ্যক লোক ইয়াত উপস্থিত হৈছে আৰু তাৰ লগত সংগতি ৰাখি কিছু কাৰ্যসূচী, সাংস্কৃতিক কাৰ্যসূচী চলি আছে। মানে ধুনীয়া এটা উলহ মালহ পৰিৱেশ আৰু ৰাইজে চবেই উপভোগ কৰি আছে। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আমি চক্ৰ বিষয়া বাইদেউগৰাকী আছে, আমি বাইদেউগৰাকীৰ পৰা আমি পোনপটীয়াভাৱে আমি দেখুৱাইছোঁ এনে ভাৰত দৰ্শকসকলক। বাইদেউ, আজি পৰিৱেশ আজি স্বাধীনতা দিৱস উপলক্ষে আমি এটা অনুষ্ঠান অৰ্গেনাইজ কৰিছোঁ। স্বাধীনতা দিৱসটো চেলিব্ৰেট কৰাটো উচিত। ভাল লাগিছে, মানুহ আহিছে আজি, আৰু আজি আমাৰ মুক্তি যুঁজাৰুসকলক আমি আজি মনত পেলাব লাগে আৰু স্বাধীনতা দিৱসৰ স্বাধীনতা সংগ্ৰামৰ ভেলিউজখিনি আমি আজি মনত কৰাটো ভাল আৰু আমাৰ কামত সেইখিনি ইমপ্লিমেণ্ট কৰাটো ভাল। বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে আজি পৰিৱেশ ভাল হৈছে, ধুনীয়া। হয়, নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। হাজোৰ যি উচ্চতৰ মাধ্যমিকৰ যি খেলপথাৰ আছে, সেইখনতে অনুষ্ঠিত কৰা হৈছে আজি ৭৮ সংখ্যক যি স্বাধীনতা দিৱস, এই স্বাধীনতা দিৱসৰ যি সাংস্কৃতিক অনুষ্ঠানৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে অনুষ্ঠিত কৰা হৈছে। এক লোকপ্ৰিয় বুলি ক'ব লাগিব। এনে ভাৰত দৰ্শকসকলক আমি দেখুৱাইছোঁ এক সাংস্কৃতিক অনুষ্ঠানেৰে আৰম্ভ কৰা হৈছে স্বাধীনতা দিৱসৰ এয়া হাজোৰ পৰিৱেশ। হাজোৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। হাজোৰ যি সাংস্কৃতিক অনুষ্ঠান, এই সাংস্কৃতিক অনুষ্ঠানত ৭৮ সংখ্যক উদযাপন কৰা হৈছে। এয়া আছিলে আমাৰ হাজোৰ পৰিৱেশ দেখুওৱাৰ বাবে আজি এই স্থানত উপস্থিত হৈছিলোঁ। হাজোৰ পৰা মই মৃদুল মজুমদাৰ, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638666181 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।